গাড়ীখন মানে মোৰ হোৱা মতে গাড়ীখন পাল্টি মাৰিছে আৰু সি খুব জোৰ আহিছিলেতো সি তাত মানে এক পাল্টি মাৰি লাহেকৈ সি তাত মানে পৰি গৈছে কিন্তু মানুহটো বাচিছে। এখন গাড়ী ক'ৰ গাড়ী? মাছখোৱা মনটো কামনা কাৰণে। গাড়ীখন কেইটা বজাত পৰিছে? ৰাতি পৰিছে গাড়ীখন। ৰাতিপুৱা ৰাতি পৰিছে। এনেই মানুহে কৈছে যে 2 বজামানত পৰিছে বোলে। নাই 2 বজাত অলপ পাছত হ'ব। আমাৰ মানে ইয়াৰ ল'ৰা এটা জ্বালাই পিনে আহিব গৈছিলে সি কোৱা মতে 3টামান বজাত ঘটনা হ'ল। 2 বজামান পাছত মানুহ মৰিছে নেকি? মানুহ মৰা নাই, ল'ৰাটো ইয়াৰ পৰা বাচিছে আৰু সি ফোনো কৰিছে থানালৈ। এই জেগাডোখৰ নাম কি? এইডোখৰ নাম কহাত নেলি। এই কোনোবা গৰু বা ছাগলী এৰাল দিয়া মানুহে খবৰ দিছে বুলি কৈছে। মানুহে প্ৰথম মানুহ কোনে? ৰাতিপুৱা খবৰ দিছে, গৰু এৰাল দিয়া সময়ত খবৰ দিছে। মানে গাড়ীখন যে পৰিছে বুলি গম পাইছে ৰাতিপুৱা। এতিয়া এটা কথা, যিহেতু দুৰ্ঘটনাৰ কাৰণ ইমান বহল ৰাস্তা, কোনো হেৰি নাই, কেনেকৈ হৈ গৈছে? এইবিলাক আচলতে আজিকালি মানে গাড়ী চালকবিলাকে খুব মদ খাই মদৰ কাৰণে এইবিলাক হৈছে। গাড়ী মালিকে সাঁতুৰিব জানে নেকি? সেইটো মই নাজানো গাড়ী কথাটো। কেনেকৈ বাচিলে? তেওঁ পানীটো ইমান দৌৰ নহয়তো আৰু গাড়ীখন পটককৈ পৰোঁতে ধৰি লওক তল নাযায় নহয়। গাড়ীখন পৰোঁতে তল নাযায়, গাড়ীখন পৰোঁতে ঠিকে থাকে, তাৰপিছতে সি নিজেই মানে বাচি পাৰিছে। আজিকালি এতিয়া কি অৱস্থাত আছে গাড়ীখন? গাড়ীখন এতিয়া একেবাৰে পানীত ডুবি আছে, মাত্ৰ কথা অপগতিটো ওলাই আছে। উঠাবলৈ কেনেকৈ চেষ্টা কৰিছে? এখন কেৰাহী নহয়, উঠাব নোৱাৰিব। আৰক্ষী আহিছে? আৰক্ষী ৰাতি খবৰ দিলত ৰাতি এবাৰ আহি গ'ল, আকৌ এতিয়াও আৰক্ষী আহিছে। গাড়ীখন উঠাবলৈ এতিয়া কিবা মাতিছে নে? মানুহ বিষয়ত তাৰ গৃহস্থ জানিব, থানা জানিব, আমি নাজানো। এনেই এই গাড়ীখন যদি অলপ বেছি মানুহ থাকিলেহেঁতেন হতাহত সংখ্যা কেনেকুৱা? এতিয়াতো অৱস্থা বেয়া হ'লহেঁতেন। এতিয়া ড্ৰাইভাৰ বাচিছে কেলৈ মানে তেওঁ নিজৰ ধৰক যিমান যি হ'লেও হেৰি মুহূৰ্তত বিপদৰ মুহূৰ্তত তেওঁ নিজকে ছেভ কৰিছে, কিন্তু যদি বেলেগ মানুহ থাকিলেহেঁতেন চব মৰি গ'ল মানে।